নমস্কাৰ স্বাগতম সকলোকে আৰু এটা নতুন ভিডিঅ'লৈ বিশেষকৈ দশম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ HSLC 2026 পৰীক্ষাৰ্থীসকলৰ বাবে অতি দৰকাৰী এটা প্ৰশ্ন আমি আলোচনা কৰিম গতিকে আশা কৰো ছাত্ৰ ছাত্ৰীসকলে বিষয়টো ভালকৈ গুৰুত্বপূৰ্ণভাৱে এবাৰ চাই তোমালোকে বুজিবলৈ সক্ষম হ'বা ভাৰতৰ স্থাপত্য কলাৰ বিশেষ কেইটামান বৈশিষ্ট্যৰ বিষয়ে আলোচনা কৰিম ইণ্ডিয়ান টেম্পল আৰ্কিটেক্সাৰ কনচাইজ ইউনিটছ বাই পংকজ বৰা মই পংকজ বৰা তোমালোকে নিশ্চয় চিনি পাইছা প্ৰথমতে আমি লিখিব লাগিব যে ভাৰতৰ মঠ মন্দিৰ বহুত আছে এই মঠ মন্দিৰবিলাক নিৰ্মাণৰ ক্ষেত্ৰত এক সুদীৰ্ঘ সমৃদ্ধ স্থাপত্য পৰম্পৰা দেখিবলৈ পোৱা যায় গতিকে অঞ্চলভেদে মন্দিৰ নিৰ্মাণ শৈলী ভিন্ন ভিন্ন হোৱাৰ ফলত ভাৰতীয় যিটো স্থাপত্য কলা আছে তাক মূলতঃ তিনিটা শৈলীত বিভক্ত কৰা হৈছে আলোচনা কৰিবলৈ এই শৈলীসমূহৰ বিষয়ে আজি আমি আলোচনা কৰিম প্ৰথমটো যেটো শৈলী কথা কৈছে নাগৰ শৈলী নাগাৰ ষ্টাইল অঞ্চলটো ক'ত আছিল উত্তৰ ভাৰতত ইয়াৰ মূল বৈশিষ্ট্যবিলাক কি হ'ব পাৰে যে এনেকুৱা ধৰণৰ যেটো শৈলী তাৰ মন্দিৰৰ ওপৰ অংশক শিখৰ বোলা হয় শিখৰটো কেনেকুৱা অৰ্ধবৃত্তাকাৰ বা ওপৰলৈ ক্ৰমে উঠি যোৱা আকৃতিৰ গোপৰম সাধাৰণতে দেখা নাযায় উদাহৰণ যদি আমি চাওঁ তেতিয়া হলে খাজুৰাহো কোণাৰ্কৰ সূৰ্য মন্দিৰ এনেকুৱা এটা আমাৰ নাগৰ শৈলীৰ অন্তৰ্ভুক্ত এটা নিদৰ্শন বুলি আমি ক'ব পাৰো এতিয়া দ্বিতীয় যেটো নিৰ্মাণ শৈলী আছে হেতু কোৱা হয় দ্ৰাবিড় শৈলী দ্ৰাবিডিয়ান ষ্টাইল অৰ্থাৎ ই আছিল দক্ষিণ ভাৰতত ইয়াৰ আগৰটো ক'ত আছিল নাগৰ শৈলীটো উত্তৰ ভাৰতত গতিকে এতিয়া পুনে পুনে আহিলো আমি দক্ষিণ ভাৰতলৈ দক্ষিণ ভাৰতৰ যেটো দ্ৰাবিড় শৈলীৰ কথা কৈছো তাৰ মূল বৈশিষ্ট্যসমূহ মন্দিৰৰ যেটো ওপৰ অংশ বিমান আকৃতিৰ বিমান মানে আমাৰ যেনেকুৱা উৰাজাহাজ আকৃতিৰ বিমানটো আয়তাকাৰ আৰু স্তৰযুক্ত ওপৰলৈ ক্ৰমে সৰু হৈ যোৱা আৰু বৃহৎ আৰু সুসজ্জিত গোপৰম এই শৈলীৰ বিশেষ লক্ষণ উদাহৰণ বৃহদীশ্বৰ মন্দিৰ মীনাক্ষী আম্মান মন্দিৰ এইবিলাক হৈছে ইয়াৰ গুৰুত্বপূৰ্ণ একোটা উদাহৰণ শেষৰ যেটো শৈলী আছে হেতু হৈছে ৱেছৰ শৈলী বিশেষকৈ ই বিস্তৃত হৈ আছিল বিন্ধ কৃষ্ণা নদীৰ যেটো অঞ্চল মাজভাগ দাক্ষিণাত্যৰ সেই অঞ্চলত আৰু ইয়াৰ বৈশিষ্ট্যসমূহ অতি গুৰুত্বপূৰ্ণ বিশেষকৈ ইয়াত নাগৰ আৰু দ্ৰাবিড় শৈলীৰ যেটো সংমিশ্ৰণ মিক্স আপ কৰা হৈছিল এই ৱেছৰ শৈলীত লগতে ইয়াৰ অন্যতম কিছুমান বৈশিষ্ট্য মন কৰিবলগীয়া যে কেতিয়াবা ইয়াৰ শিখৰটো গোলাকাৰ হ'ব পাৰে বা তাৰাকা আকৃতিৰ হ'ব পাৰে এই শৈলী চালুক্য শৈলী বুলিও জনা যায় এটো গুৰুত্বপূৰ্ণ বিষয় যে কোনটো শৈলীক চালুক্য শৈলী বুলিও কোৱা হয় তেতিয়া ৱেছৰ শিল্পৰ কথা ক'ব উদাহৰণ বেলুৰৰ চেন্নাকেশৱ মন্দিৰ গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল একেবাৰে কম সময় কিন্তু গুৰুত্বপূৰ্ণ তথ্য তোমালোকে লাভ কৰিছা আশা কৰিছো তোমালোকে এই তথ্যখিনি তোমালোকৰ পৰীক্ষাৰ দৃষ্টিকোণৰ পৰা অতি গুৰুত্বপূৰ্ণ হ'ব আৰু এইখিনি তোমালোকে ভালকৈ পঢ়িবা গতিকে এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবলৈ তোমালোকে কি কৰিবা মোৰ যিখন পেজ আছে পংকজ বৰা নিশ্চয় সাবস্ক্ৰাইব কৰিবা ফলো কৰিবা লগতে মোৰ ইউটিউব চেনেল জ্ঞান সাগৰ সলিউশন তোমালোকে সাবস্ক্ৰাইব কৰিবা যেহেতু তোমালোকৰ আগন্তুক পৰীক্ষাৰ কাৰণে বেছি সময় নাই প্ৰস্তুতি অতি তুংগত আছে এনেকুৱা ধৰণৰ প্ৰশ্নসমূহ যেহেতু আহি যাব 3-4 নম্বৰৰ কাৰণে হঠাতে তোমালোকে যেতিয়া সময় পাবা নিশ্চয় এইখিনি চাব পাৰিবা আৰু এনেকুৱা নহয় যে এটুকে চাই থাকিবা তোমালোকৰ যেতিয়া আজৰি সময় হয় তেতিয়া এই ভিডিঅটো চালে তোমালোকৰ পঢ়াৰ যেটো ৰিভিজন ষ্টাইলটো তোমালোকৰ হৈতে মিলিছে না নাই তেতিয়ালৈকে তোমালোকে অন্তত জানিব পাৰিবা যে কোনখিনি কথা অতি জৰুৰী আৰু কোনখিনি কথা লাগতিয়াল যাৰ ফলত তোমালোকে অতি কম সময়ত সুন্দৰকৈ উপস্থাপন কৰি উত্তৰসমূহ লিখিব পাৰিবা গতিকে পুনৰ এটা নতুন ভিডিঅ লৈ অহাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহিছো নমস্কাৰ